নমস্কাৰ সকলোকে স্বাগত জনাইছো এটা নতুন ভিডিঅ'লৈ। তোমালোকে নিশ্চয় বৰ্তমান সময়ত গম পাইছা যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল বৰ্তমানলৈকে ঘোষণা কৰা নাই। গতিকে বিভিন্ন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰি আছে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই জনাব বিচাৰিছোঁ তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল সেয়া এপ্ৰিল মাহৰ শেষতে ঘোষণা কৰিব, কিন্তু 22 তাৰিখে যে ঘোষণা কৰিব সেয়া কোনো ধৰণৰ অফিচিয়েলভাৱে তথ্য অহা নাই। বিভিন্নজনে 22 তাৰিখে ঘোষণা কৰিব বুলি জনাই আছে। গতিকে জনাব বিচাৰিছোঁ তোমালোকক কোনো ধৰণৰ অফিচিয়েল তথ্য অহা নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে হওক বা বৰ্ডে হওক বৰ্তমান পৰ্যন্তলৈকে জনোৱা নাই। গতিকে তোমালোকে ইমান বেছি চিন্তিত হৈ নাথাকিবা। তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো যদি ফ'ল' নাই কৰা নিশ্চয় ফ'ল' কৰি ল'বা, কাৰণ যেতিয়াই ৰিজাল্টৰ ওপৰত সঠিক খবৰ আহিব তেতিয়াই তোমালোকে তাত খবৰ পাবা, অৰ্থাৎ আপডেট পাই যাবা। গতিকে আমাৰ হোৱাটছআপ চেনেলটো নিশ্চয় তোমালোকে ফ'ল' কৰি ল'বা, কাৰণ তাত ভিডিঅ' চোৱা কোনো ধৰণৰ সমস্যা নাথাকে। তোমালোকে যেতিয়াই আপডেট আহিব তেতিয়াই লিখিতভাৱে তোমালোকে পাবা বা নতুনকৈ পষ্ট এটা দেখিবৰ কাৰণে পাবা। মাত্ৰ পষ্টটো দেখি তোমালোকে গম পাবা যে ৰিজাল্ট কেতিয়াকৈ দিব পাৰে বা কেতিয়াকৈ দিব। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'বা, আৰু ৰিজাল্টৰ সন্দৰ্ভত নতুন কিবা আপডেট আহিলে গ্ৰেছ মাৰ্কৰ ওপৰত যদি কিবা প্ৰশ্ন আছে যদি জানিব বিচাৰা তোমালোকে নিশ্চয় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিবা। নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে আমি এই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।